Hey guys, namaskar, good afternoon সকলোকে মই জানিবা সকলোকে স্বাগতম জনাইছো আপোনাৰ মোৰ চেনেলৰ আনকি আশা কৰিছো সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আমাক সকলোকে লগত লাগি টকটো স্টাৰ্ট কৰিব আৰু আজি হৈছে বুধবাৰ ওয়েডনেসডে কিনা আৰু আজি যাব মোৰ গাঁও মানে কালিৰ পৰা মানে পুৰা মাথা বিষ হৈ আছে दिन ধৰি একটা ভিডিও বনোৱা নাই মানে বনোৱা নাই আগৰ ভিডিও মানে আপলোড কৰি আছো মানে বাকি হৈ গৈছিল যে সেই আপলোড কৰি আছো আপলে গাৰ্গী উঠাই মেলি দিলো এয়া খেলি আছে তাই একেবাৰে ভাল পোৱা নাই ঔষধ খালো এনেকৈ ঔষধ আনিলে মানে যাব আৰু তো দুটা দিনত যাব যোৱাৰ আগতে অকমান মেডিচিন থৈ যাও আৰু ঠাণ্ডা ৰাতিপুৱা আনিলে এতিয়া তাৰো মানে মাথা বিষাই আছে বুলি কৈছে যদি মাথা বিষাই থাকে কেনেকৈ যাব সেই চিন্তা লাগি আছে মোক সময় বনাই আছে ভাইটিও আহিলে মাংস সংক আনা হোৱা নাই সেইকাৰণে মাংস নিলে আৰু মুৰ্গী মাংস আৰু আনিছে মাছ সেই মানে মায়ে বনাইছে তাইলে কাটি মেলি দি থৈ লৈছো সব ৰেডি কৰি দি আহিলো বনাই আছে আৰু দেউতাও অহা নাই দোকানৰ পৰা দেউতা আহিলে দেউতাক ওচৰত দিম আৰু গাৰ্গীক আজিকালি অকলে থিয় হ'ব পাৰে যে তাৰমানে টেনশ্যন নাই চিঞৰ বাখৰ কৰি আছে তাই কেইদিনমান ঠিকে আছিলে আৰু কালিৰ পৰা মানে ইমান মাথা বিষ জ্বৰ ভাৱ জ্বৰ হোৱা নাই হ'লেও মানে গাটো ইমান উইক লাগি আছে হলত কাম কেইটামান কৰিব লাগিব কাপোৰ ধুলো ৰাতিপুৱা ঠাণ্ডা পিনাক লাগিব হলত ধুব লগা হৈছে গাৰ্গীৰ কাপোৰ পেচাব কৰাৰ কাপোৰ এনি টাইম তো মই ডাইপে পিন্ধি থাকিব নোৱাৰোঁ ভয় লাগে ন যদি ইনফেকশ্যন হৈ যায় হলত মই 2 টাইম পিন্ধোৱা হয় তো ৰাতি সন্ধিয়া মানত পিন্ধাও 8টা মানত পিন্ধাও ৰাতিপুৱা 4টা মানত চেঞ্জ কৰি দিওঁ সেইটো 10টালৈকে থাকে ৰাতিপুৱা সেইকাৰণে মানে দিনটো নিপিন্ধা পেচাব কৰে আৰু থাকো আৰু সেনা সেনা ইমান মহে কামোৰে ছোৱালীজনীক বাপেকে মানে হেৰিনা বিয়া খাই আহিছিল ৰাতি তো গুড নাইটটো খুলি মোবাইল চাৰ্জ দিছিলে আকৌ লগাবলৈ একেবাৰে পাহৰিলে ৰাতি 3টা মানত উঠি মই মানে পেং পেঙাই আছে মই উঠি লাইট অন কৰি চাওঁ যে গুড নাইট খোলা আছে নাই খং উঠিছে আজিতো চোৱা নাই মই ছোৱালীজনী মহে কামুৰিছে 5টা জাগাত একদম এইফালৰ পৰা লৈ একদম পুৰা ৰঙা হৈ আছে ছোৱালীজনী সেই এতিয়ালৈকে ভালেই হোৱা নাই সেই আছে এইখিনি জাগাৰ পৰা ফুলি আছে এই নাকত এইফালে A few moments later. Hey guys, good evening সকলোকে বহুত আমস্তাকো লগ পালো আৰু এতিয়া পাকঘৰত আহিছো গাৰ্গীক খোৱাব লাগিব যে খানা ৰেডি কৰো মানে চেলেক খাম এতিয়া চেলেকটো মানে অকণমান ৰাইচ তাৰপিছত মিক্স ফ্ৰুইট নে কেনেকুৱা মানে এনেকুৱাই আৰু অকণমান বেলেগ আৰু আগতে যেনিবা ফট আপেল চেৰি আছিলে এইটো অকণমান বেলেগ তো খোৱাৰ কিনাৰ কাৰণে অকণমান এটা লোকেল খোৱাৰ আমাৰ আছিলে যে মুৰ্গী তো মানে মাজে মাজে ডিম দিয়ে আকৌ নিদিয়ে তো আছে 3টামান ৰাতিপুৱা 2টা বইল কৰি দিলোঁ ভাইটিক আৰু পিনাকক এতিয়া এটা আছে পিনাকক বইল কৰি দিওঁ মানে যোৱা হোৱা নাই মানে মই যাব দিয়া নাই মাথা বিষ মাথা ঘূৰাই আছে যে তো এতিয়া ওলাব দিছোঁ প্ৰেছাৰটো অকণমান জুখিব দিছোঁ প্ৰেছাৰ ল' হ'ব পাৰে বা হাইও হ'ব পাৰে তেওঁলোকে গম নাপায় কি প্ৰেছাৰ অকণমান জুখি আহিব আৰু প্ৰেছাৰটো চেক কৰি আহিলে টেনশ্যন নাই কালি একেবাৰে ৰাতিপুৱাই যাব খানা ৰেডি কৰোঁ খানা ৰেডি কৰি মেলি ছোৱালীজনীক খোৱাওঁ পাত লগাই আছে কণী বইল দিছোঁ অলৰেডি বইল হৈ আছে চব গাড়ী খানা ৰেডি কৰোঁতে কণী অকণমান বইল হৈ থকাৰ পৰা কোনোবা আহিছে মিলাই লওঁ গৰম পানী আছে ফ্লাক্সত ভৰাই থওঁ যে কৰি লাগে গৰম পানী এতিয়া মাৰ লগত খেলি আছে আৰু চাহ বনাওঁ ডাঙৰ কণী বইল কৰি দি দিলোঁ চাহ আৰু গাখীৰ কিন্তু গৰম কৰিবলৈ আছে সেই গাইজ চাহ পানী খাই মেলি ল'লোঁ আৰু সেইদিনা যে গাখীৰ কাৰণে ড্ৰেছ আনিছিলোঁ এটা মানে তাই পিন্ধিলে পেণ্ট লং পেণ্টটো তাই পিন্ধিলে আৰু চুৱেটাৰটো মোৰ লগত আছে মানে চুৱেটাৰটো পিন্ধোৱা নাই তাইক আৰু কৈছিল যে চক্স দুযোৰ ল'লোঁ আজি দেখুৱা আৰু তাই পিন্ধি মেলিতো বিয়া খাই আহিলে এয়া হৈছে এযোৰ চক্স আৰু এয়া এযোৰ দুযোৰ চক্স ল'লোঁ লাগে ন বাচ্ছা মানুহৰ পেচাব কৰিলে ভিজি যায় এনে অলৰেডি দুযোৰ আছে 3যোৰ আছিলে তাৰমানে পানী পুখুৰীত পৰিলে দুযোৰ আছে আৰু এই দুযোৰ হৈ যাব আৰু 4যোৰে ধুনীয়াকৈ হৈ যাব আৰু এয়া
এইটো বেক কেমেৰা কৰি দেখুৱাইছোঁ মই দেই জেকেট লৈছোঁ আৰু এনেই আৰু জাম্পাৰ চিষ্টেমত লৈছোঁ আৰু বাচ্চা মানুহৰ কি চেইন চিষ্টেম ভাল নালাগে মোক ল'লোঁ তাইৰ কাৰণে ইয়া একদম চফ্ট দেই এইটো এনেকুৱা লৈছোঁ পেণ্টটো আছে বাহিৰত মানে বাহিৰত নহয় তাই পিন্ধিছে পিন্ধক আৰু দুদিনমান তাৰপিছত ধুই দিম আৰু ধুই মেলি একেবাৰে থৈ দিম থৈ আৰু কি দিম পিন্ধামেই পিন্ধাব লাগিবই নহ'লে এইবাৰ নিপিন্ধে আৰু নেক্সট আকৌ সৰু হৈ যাব চুৱেটাৰ পিন্ধাইছিলোঁ খুলি দিলোঁ তাৰমানে একদম পূৰা গৰমত চিঞৰি আছে যে সেইকাৰণে খুলি দিলোঁ আৰু হে গাইজ তো গাৰ্গী খোৱালোঁ টাইম বেছি হোৱা নাই 9টা হৈছেহে ভাবিলোঁ ভাত অকণমান বনাওঁ আৰু অকল ভাত দুপৰীয়া মাছ চব্জি তাৰপিছত আৰু মাছ চব্জি বনাইছিলে মাংস আৰু মানে শুকান মাছৰ লগত অকণমান দাংবডি আছিলে আৰু উৰহি কেইটামান আছিলে আৰু আলুৱে মিক্স মানে এটা চচৰি বনাইছিলে তো সেইও কিন্তু খাই একদম পূৰা মজা লাগে সেই চব্জিটো বনাইছে আৰু এইফালে ইয়াত মাছ আৰু মাংস অকণমানি আছে অকণমানি মানে কৈছিলোঁ যে যোৱাকালি ৰুটি আছিলে তো সেই মানে খালোঁ আৰু পিনাকে মই খালোঁ বেছি টাইম হোৱা নাই খোৱা ভাবিলোঁ ভাত বনাওঁ বনাই মেলি অকণমান শুওঁ আৰু অকণমান মানে কি একেবাৰে শুয়ে যাম মাহঁতে দেউতাহঁতে খাওঁতে টাইম লাগে 11টামান বাজে দেই ইমান সময় মই ৰখিব নোৱাৰোঁ ভাত বনাই মেলি শুই যাম গাৰ্গীৰ ইফালে খোৱালোঁ তো পিনাকে খাব ভাত পিনাকে ৰুটি খাইছে হ'লেও সি দেৰিকৈ খাব আৰু অকণমান খাই হ'লেও শুবা ভাত অকণমান বনাম আৰু পানীখিনি গৰম মানে কৰি আছোঁ প্ৰথমতে পানীখিনি গৰম হৈ লওক তাৰপিছত চাউলখিনি দিম আৰু ভাইটিও খাই মেলি ল'লে সি আকৌ ঘৰত সন্ধিয়াই মানে পটককৈ ভাত খাই 7টা মানে খাই দিয়ে তাকো ভাত দিলোঁ ভাত পানী খাই মেলি ল'লে এতিয়া শুব আৰু মই যা শুই থাক দাদা আহিলে শুব আৰু দাদাই অকণমান চাই দিলোঁ শুই থাক দাদাৰ আগত শুই আছে সি তো তেনেকৈ আৰু দেউতা অহা নাই দোকানৰ পৰা দেউতা আহিলে আহোঁতে দেউতাৰো 10টা বাজি যায় আৰু লগে লগে ভাত নাখায় 11টা বাজে ভাত খাওঁতে সদায় শুওঁতে মানে 12টা বাজে আৰু এইফালে ৰাতিপুৱা উঠিব লাগে টোপনি মানে একদম খেলি মেলি হৈ যায় মানে 6 ঘণ্টা 5 ঘণ্টাই খোৱা হয় সেইকাৰণে ভাবিলোঁ মই এতিয়া মানে লাহেকৈ পটককৈ ভাত পানী খাই মেলি মই নিজে শুই যাম আৰু তো মাহঁতে যেতিয়া খাই খাব আৰু ভাত বনাই খাই মেলি শুই যাম আৰু গাৰ্গীৰ লগত নহ'লে মোৰ মানে গা পূৰা এই 2 দিন ধৰি মানে টোপনি ঠিকমতে হোৱা নাই যে সেইকাৰণে মানে মূৰৰ বিষ হৈ আছে মানে মই গম পাওঁ আৰু টোপনি ঠিকমতে নহ'লে মোৰ মূৰৰ বিষ হয় কাৰণ প্ৰব্লেমটো মই নিজে কষ্ট পাওঁ সেইকাৰণে মোৰ নিজৰখিনি মই নিজে ভাবিব লাগিব ন সেইকাৰণে মানে ভাবিছোঁ আৰু তাৰ পৰা আহোঁতেই ভাবিছোঁ যে মই পটককৈ খাই মেলি শুই যাওঁ ইমান দেৰিকৈ খাওঁতে শুওঁতে মানে 12টা বাজিছে সদায় তো টোপনি ঠিকমতে এইফালে চবফালে মানে বেয়া ক্ষতি হয়নে নাই দেৰিকৈ শুলে আৰু এইফালে পটককৈ উঠিব লাগে সেইকাৰণে হ'লেও দেৰি পটককৈ খাই মেলি পটককৈ শুই গ'লেও একো প্ৰব্লেম নিদিয়ে তো যি নহওক বনাই মেলি লওঁ পিনাকো আছে অকণমান গা ভাল পালে আৰু কৈছিলোঁ যে প্ৰেছাৰটো অকণমান চেক কৰিবলৈ সি যোৱাই নাই মানে ওলোৱাই নাই তথাপিও গুৱাহাটী যাব কালি ৰাতি মানে চেক কৰিব আৰু চেক কৰি মেলি ল'ব আৰু সেইটো যে শ্বৰ্ট হ'ব আৰু কি কৰিম উপায় নাই একদম মূৰৰ বিষৰ কাৰণে গা ভাল নোহোৱাৰ কাৰণে ভিডিঅ' একেবাৰে বনাবলৈ মনেই নাযায় হ'লেও মানে যিহেতু ডেইলি ব্লগ দিওঁ সেইকাৰণে মানে ষ্টাৰ্ট কৰোঁ আৰু ভিডিঅ'টো যেনেকৈ নহয় কষ্ট মষ্ট হ'লেও ষ্টাৰ্ট কৰোঁ তো পানী গৰম হৈ গৈছে এতিয়া চাউল দিব লাগিব আৰু চাউলখিনি দি পটাপট বনাই মেলি শুওঁ আৰু গাৰ্গী হৈ আছে তাৰ সৰু ব্লেংকেট যে আছে সেয়ে দি থৈ দিছোঁ আৰু পিনাকি লগতে মোবাইল চাই আছে মোৰ অকণমান চাউণ্ডটো কমাই চোৱা আৰু ছোৱালীজনীৰ কাৰণে অকণ পাতল পটককৈ সাৰ পাই যায় যে ভাইটিও মানে গেম খেলিছিলে মোৰ ইয়াতে আহা এই ৰুমত আহি পেলাই খেল মানে দাদাৰ ৰুমত আহি কেনে খেল আৰু সি আকৌ গেম খেলিলে চাউণ্ড কমাই মানে খেলিব নোৱাৰে যে তো যি নহওক ভিডিঅ'টো আজি এটা সামৰিছোঁ ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়া নাপাহৰিব আকৌ লগ পাম ভিডিঅ' ব্লগৰ সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট